মই আমাৰ নৰ্মা বটাকুছি যুৱ মঞ্চৰ উদ্যোগত যিখন আমাৰ দৌবৰ নিশা টেনিছ প্ৰতিযোগিতা হৈ আছে তাৰে মই খেলুৱৈসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ভিতৰুৱা গাঁৱত যি এনেকুৱা এটা সুন্দৰ এটা অনুষ্ঠান মানে যুৱকসকলৰ মাজত যি খেলা মানে পাতিছে ক্ৰিকেট খেল পাতিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু মই এইটো বাৰ্তা দিব বিচাৰিছোঁ আমাৰ লৰ্মা বটাকুছি এইখন মোৰে গাঁও গতিকে আমি এই লৰ্মা বটাকুছি গাঁৱৰ পৰা আমি সমূহ অসমবাসীলৈ আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এখন এই শংকৰ আজানৰ দেশত আমাৰ জুবিনদাৰ যিটো মানে শ্লোগান যে আমি ধৰ্ম মানে ভাষা নিৰ্বিশেষে আমি সকলোৱে লগ লাগি পেলাই আমি সমূহ অনুষ্ঠানবিলাক জীয়াই ৰাখিব লাগে তাৰে এটা মানে ইয়াৰ এটা আমাৰ উদাহৰণ লৰ্মা বটাকুছি গাঁও ইয়াত হিন্দু মুছলিম সকলোৱে লগ লাগি পেলাই এই ডেকা ল'ৰাসকলে আমাৰ এই অনুষ্ঠানবিলাক পাতে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সংখ্যালঘু বিভাগৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে মই এই সমূহ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। আমি সকলো ৰাইজে গমে পাইছে মানে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিজন আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সভাপতি তেখেতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিজন সভাপতিক ইমানে ভয় খাইছে শাসকীয় দলপক্ষই যে AGP হওক BJP হওক বা অন্য দলসকলে এনেকৈ ভয় খাইছে যাতে কংগ্ৰেছ চৰকাৰ নিশ্চয় আহিব। সেই ভয়তে এই সাধাৰণ মানে কিছুমান আমাৰ যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান যেনে বটদ্ৰৱা দেৱালতো তেখেতক সোমাবলৈ ধৰ্ম পূজা কৰিবলৈ তেখেতক মানে বাধা প্ৰদান কৰি আছে। এইকাৰণে যে ৰাইজে এইটো বস্তু সকলোৰে মুখ ভংগ হৈছে। সংখ্যালঘু ৰাইজসকল আপুনি যিটো সভাপতি কেনেকুৱা সম্পাদক যিহেতু আমি সংখ্যালঘুৰ ফালৰ পৰাই আমি এইটোও বিচাৰিছোঁ যে আমি এই ধৰ্ম নিৰপেক্ষ যিহেতু আমি সংখ্যালঘু আমি মানে আমাৰ আমি মানুহসকল সংখ্যালঘু গতিকে আমি তেখেতসকলৰ আমি সেই উত্তৰোত্তৰী কামত কৰি মাত্ৰ এটাই দল আছে সেইটো হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দলেই বাহিৰে বেলেগ কোনো দল নাই যে সংখ্যালঘুৰ কাৰণে চিন্তা কৰে।